গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে বুধবাৰ, চ'ত মাহৰ 5 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 19 মাৰ্চ। ব'লক এতিয়া আমি আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। পাৰম্পৰিক নিয়ম আৰু কোনোবা পবিত্ৰ আয়োজন ঘৰত কৰা উচিত। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। চিকিৎসাকাৰ অনুসৰি দেৱী দুৰ্গাৰ কৱচ সদায় পাঠ কৰিলে প্ৰেম জীৱনত সফল হ'ব পাৰে। বৃষ ৰাশি। সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। যদি আপুনি অফিচত অধিক সময় দিয়ে, তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্ত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনাৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। চিকিৎসাকাৰ অনুসৰি সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব। মিথুন ৰাশি। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব, আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পছন্দৰ কামো কৰাত সফল হ'ব। বিবাহ এক দৈৱিকীয় আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব। চিকিৎসাকাৰ অনুসৰি পৰিয়ালৰ ইষ্ট দেৱতাৰ লিড দি তৈয়াৰী মূৰ্তিক সদায় অথবা নিয়মিতভাৱে উপাসনা কৰি তথা ব্যৱসায়িক দিশত অগ্ৰগতি লাভ কৰিব। কৰ্কট ৰাশি। মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। এইবোৰে আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বলো কৰি তোলে। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে, আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱো আঘাত পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। দৈনন্দিন প্ৰয়োজনসমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হ'ব পাৰে।
খোৱা-বোৱা চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়বস্তু ইয়াৰ কাৰণ হ'বও পাৰে। চিকিৎসাসাৰ অনুসৰি আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক। সিংহ ৰাশি। আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। পুৰণি পৰিস্থিতিৰ লগত মিলি-জুলি আৰু আপুনি পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাৰ সমস্যাত অনুভৱ কৰিব। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। চিকিৎসাসাৰ অনুসৰি ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। কন্যা ৰাশি। বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুণ কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালেই যাব। আপুনি নিজৰ সঙ্গীক সুখ দিয়াত সফল হ'ব। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভ মুখ দেখিবলৈ পাব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল খোৱাবস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। চিকিৎসাসাৰ অনুসৰি কৰ্মজীৱনত আৰু নিজৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিবলৈ হ'লে আহঁত গছত পানী নিবেদন কৰি এই মন্ত্ৰটো মূলতঃ ব্ৰহ্মৰূপায় মধ্যতঃ বিষ্ণুৰূপে এই মন্ত্ৰটো জাপ কৰিব। এনে কৰিলে আপোনাৰ কৰ্মজীৱনত আৰ্থিক সুখময় হ'ব। তুলা ৰাশি। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা-ধূলা কৰি কটাই দিব পাৰে। আজি কাৰো সহায়ৰ অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। আজি আপুনি নিজত লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। জীৱনলগৰীৰ লগত ভাল ধৰণৰ কথা-বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোক দুয়োজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। চিকিৎসাসাৰ অনুসৰি ক'লা-বগা গাই গৰুক খোৱালে প্ৰেম সম্বন্ধ অধিক শক্তিশালী হ'ব। বৃশ্চিক ৰাশি। মা-দেউতাক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ হৈ যাব পাৰে। ভাল সময় বহুত বেছি দিনলৈকে নাথাকে। মানুহৰ কৰ্মৰ ধ্বনি তৰংগৰ নিচিনা হয়। লগত মিলি এক ই সংগীত তৈয়াৰ কৰে যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীত সৃষ্টি কৰে। আমি যি ৰোওঁ সেইটোৱেই পাওঁ। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহক বুজিব চেষ্টা কৰক। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।
এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰু জোৱাৰৰ দান কৰক। ধনু ৰাশি: স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই নিব নিবিচাৰে। কোনো পুৰণা বন্ধুৰ লগত আজি অৰ্থাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ যাব। আপোনাৰ এই চমৎকৃত আৰু উজ্জ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰি আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোকক যাব নোৱাৰিব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। চিকিৎসাসাৰ অনুসৰি কেৰিয়াৰত ভাল ফলাফল পাবলৈ হ'লে চিকিৎসকে কাউৰীক ৰুটি আৰু পাউৰুটি খুৱাওক। মকৰ ৰাশি: ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ জেদী স্বভাৱে আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণো হ'ব পাৰে। আপোনাক তেখেতৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মকতাত বহুত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। আপোনাৰ এক মৰমলগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। যিকোনো খৰচী কাম অথবা যোজনাতে তাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা-চৰ্চা কৰি লওক। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে, তেন্তে নিজৰ বস্তু-বাহানীৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষা দিয়াৰ আৱশ্যকতা আছে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ সহায়ত অধিক মনোযোগ দিব। চিকিৎসাসাৰ অনুসৰি অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাবোৰক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে এটা সুস্থ জীৱন লাভ কৰিব। কুম্ভ ৰাশি: গাড়ী চলোৱাৰ সময়ত সাৱধান থাকক, বিশেষকৈ গাড়ী ঘূৰাওঁতে, নহ'লে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। যিসকল লোক আপোনাৰ জীৱন বহুত গুৰুত্বপূৰ্ণ, সিহঁতে আপোনাৰ বেয়াভাৱে লাভ উঠাব বিচাৰিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। চাকৰিৰ বাবে কৰা যাত্ৰাত ধনাত্মক ফল দিব। আপুনি ইণ্টাৰভিউ দিয়াৰ সময়ত মগজু ঠাণ্ডা ৰখাৰ প্ৰয়োজন আৰু নিজকে অভিব্যক্ত কৰাৰ আৱশ্যক আছে। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। চিকিৎসাসাৰ অনুসৰি পক্ষী ৭ প্ৰকাৰৰ শস্য খোৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। মীন ৰাশি: বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গম্ভীৰ প্ৰভাৱ পেলাব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয় ৰাখক। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা
এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। আজিৰ দিন হ'ল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি গোটেই দিন খালি বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। চিকিৎসকাৰ অনুসৰি নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব নহ'লে আৰ্থিক স্থিতিত লাভ নহ'ব। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। পুনৰটি ৰাশিফল ভিডিঅ'ত মই এনেদৰেই লগ পাম। আজিলৈ আহিছোঁ, বাই। যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন।